নমস্কাৰ, মোৰ নাম শ্ৰী জিজ্ঞাসঞ্জন চহৰীয়া। মই দৰং জিলাৰ অন্তৰ্গত কৌতলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ 10ম শ্ৰেণীৰ ছাত্ৰ। এয়া মোৰ লগত আছে শ্ৰী নিশান্ত ডেকা, শ্ৰী জ্যোতিপ্ৰসাদ বৰুৱা আৰু শ্ৰী ৰাজকুমাৰ ডেকা। আমাৰ প্ৰকল্পৰ মূল বিষয়বস্তু হৈছে জীৱ নিম্নীকৰণ পদাৰ্থৰে বনাব পৰা দৈনন্দিন জীৱনত ব্যৱহৃত কিছুমান সামগ্ৰী। এই সামগ্ৰীসমূহ প্লাষ্টিকেৰে নিৰ্মিত সামগ্ৰীৰ বিপৰীতে উৎকৃষ্ট বিকল্প। প্লাষ্টিকৰ কুপ্ৰভাৱৰ বিষয়ে আমি সকলোৱে জ্ঞাত। আশ্চৰ্যৰ বিষয় যে প্লাষ্টিক মাটিৰ লগত মিহলি হৈ যাবৰ বাবে কমেও 500 বছৰ সময় লয়। আনহাতে প্লাষ্টিকে মাটি, পানী, বায়ু সকলো স্থানকে প্ৰদূষিত কৰে। ইয়াৰ উপৰিও প্লাষ্টিক দহনত যি গেছ নিৰ্গত হয় সেই গেছে বায়ু প্ৰদূষিত কৰাত এক মুখ্য ভূমিকা গ্ৰহণ কৰে। প্লাষ্টিক দহনৰ ফলত নিৰ্গত হোৱা এই গেছে গোলকীয় উষ্ণতা বৃদ্ধিতো এক অৰিহণা যোগায়। এই প্লাষ্টিকৰে বিকল্প স্বৰূপ হিচাপে আমি কিছুমান জীৱ নিম্নীকৰণ পদাৰ্থ ব্যৱহাৰ কৰিব পাৰোঁ। বাঁহ এবিধ জীৱ নিম্নীকৰণ পদাৰ্থ। এই বাঁহৰ সহায়ত আমি বিভিন্ন ধৰণৰ সামগ্ৰী তৈয়াৰ কৰিব পাৰোঁ। উদাহৰণস্বৰূপে শ্ৰেণীকোঠাৰ বাবে লাগতিয়াল চকী, চক, ডাষ্টাৰ আদি থ'ব পৰা পাত্ৰ, ফুলদানি, কাপ আদি বিভিন্ন ধৰণৰ সামগ্ৰী তৈয়াৰ কৰিব পাৰোঁ। আমাৰ অঞ্চলত প্ৰচুৰ পৰিমাণে বাঁহ পোৱা যায়। এই বাঁহেৰে আমি এইবোৰ সামগ্ৰী তৈয়াৰ কৰিব পাৰোঁ। এই বাঁহৰ দ্বাৰা তৈয়াৰী সামগ্ৰীসমূহে কোনো ধৰণৰ প্ৰদূষণ নকৰে। এই বাঁহৰ দ্বাৰা তৈয়াৰী সামগ্ৰীসমূহ মাটিৰ লগত সহজে মিহলি হৈ যায় আৰু এই সামগ্ৰীসমূহৰ সহায়ত আমি বন্ধুৰ সহায়ত লগ লাগি কম মূলধনেৰে তৈয়াৰ কৰিব পাৰোঁ। এইদৰে আমি প্ৰকৃতি সুৰক্ষাৰ দিশে আৰু এখোজ আগবাঢ়িব পাৰোঁ আৰু প্লাষ্টিকৰ ব্যৱহাৰ যথেষ্ট পৰিমাণে কম কৰি ভৱিষ্যত সুৰক্ষা কৰিব পাৰোঁ। ধন্যবাদ।